নৱম শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বিজ্ঞানৰ আন এটা পাঠ তোমালোকক পঢ়াবলৈ ওলাইছোঁ। সেইটো হৈছে মহাকৰ্ষণ বা গ্ৰেভিটেশ্যন বুলি কয় ইংৰাজীত। চাবা 8 আৰু 9 অধ্যায়ত আমি বস্তুৰ গতি আৰু গতিৰ কাৰক হিচাপে বলৰ বিষয়ে জানিব পাৰিলোঁ। আমি শিকিলোঁ যে দ্ৰুতি বা গতিৰ দিশ সলনি কৰিবলৈ বলৰ প্ৰয়োজন। এইটো পাঠ তোমালোকে আগতে পঢ়িছা। যা নহওক যে দ্ৰুতি বা গতিৰ দিশ সলনি কৰিবলৈ বলৰ প্ৰয়োজন। দ্ৰুতি আৰু কি আছিলে? দ্ৰুতি বা গতিৰ দিশ তোমালোকে গতিৰ কথা পাইছা যে কি হয়, বস্তু এটা গতি কৰিব লাগিলে তাক কি কৰিব লাগে? বল প্ৰয়োগ কৰিব লাগে। চাবা আমি সদায় লক্ষ্য কৰিছোঁ যে ওপৰৰ পৰা এৰি দিয়া বস্তু এটা পৃথিৱীলৈ পৰে। আমি জানো যে সকলো গ্ৰহ সূৰ্যৰ চাৰিওফালে ঘূৰে, চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে ঘূৰে। এইবোৰ উদাহৰণত বস্তু, গ্ৰহ আৰু চন্দ্ৰৰ ওপৰত ক্ৰিয়াশীল কোনো বলৰ উপস্থিতি অনস্বীকাৰ্য। এতিয়া তুমি চাবা, যদি কি হয় যে চন্দ্ৰই যেনেকৈ পৃথিৱীৰ চাৰিওফালে ঘূৰে, তেনেকৈ কি হয়, উদাহৰণত বস্তু, গ্ৰহ আৰু চন্দ্ৰৰ ওপৰত ক্ৰিয়াশীল কোনো বলৰ উপস্থিতি অনস্বীকাৰ্য। ইয়াতে কি হয়, ইয়াতেও কি হ'ব যে আমি ইয়াৰ ওপৰত কি হয়, কিছু বল প্ৰয়োগ কৰে। নিউটনে ধৰিব পাৰিছিল যে এই সকলোবিলাকৰ কাৰক হিচাপে একোটা বলে ক্ৰিয়াশীল হৈ আছে। এই বলটোক মহাকৰ্ষণ বল বোলে। এতিয়া তোমালোকে চাবা, আমি মহাকৰ্ষণ বলৰ কথা পাইছোঁ আৰু মাধ্যাকৰ্ষণ বলৰ কথা পাইছোঁ। এতিয়া মহাকৰ্ষণ বল মানে কি হয়, যে যেতিয়া বিশ্বব্ৰহ্মাণ্ডৰ যিকোনো দুটা বস্তুৱে ইটোৱে সিটোক আকৰ্ষণ কৰি থাকিব, সেই বলটোক কয় মহাকৰ্ষণ বল বুলি কয়। ইংৰাজীত গ্ৰেভিটেশ্যন বুলি কয়। আমি ইয়াতে গ্ৰেভিটেশ্যন ৱৰ্ডটো পাইছোঁ, দেখিছা যে মহাকৰ্ষণ বা গ্ৰেভিটেশ্যন মানে হ'ল কি, যেতিয়া বিশ্বব্ৰহ্মাণ্ডৰ যিকোনো দুটা বস্তু, বিশ্বব্ৰহ্মাণ্ডৰ যিকোনো দুটা বস্তু বুলি ক'লে আমি গ্ৰহ উপগ্ৰহৰ কথাই ধৰিম, সিহঁতৰ মাজত যিটো কি হয় বল থাকে, আকৰ্ষণী বল থাকে, সেইটো মহাকৰ্ষণ বল বুলি কয়। এতিয়া এই মহাকৰ্ষণ বল বুলি কওঁতে ইয়াতেও কিন্তু কি হয়, মহাকৰ্ষণ বলনো কি, আৰু পৃথিৱীৰ চাৰিওফালে চন্দ্ৰ ঘূৰি আছে বা সূৰ্যৰ চাৰিওফালে পৃথিৱী ঘূৰি আছে, এইবিলাকনো কোন বলৰ কাৰণে হৈছে, কি বলৰ কাৰণে হৈছে, সেইখিনি কথা আমি ইয়াতে আলোচনা কৰিবলৈ পাম। চাবা, এই অধ্যায়ত আমি মহাকৰ্ষণ আৰু মহাকৰ্ষণৰ সাৰ্বজনীন সূত্ৰৰ বিষয়ে শিকিম। ইউনিভাৰ্চেল ল অফ গ্ৰেভিটেশ্যন বুলি কয়, ইংলিছ টাৰ্মবিলাকো জানি থবা। লগতে পৃথিৱীৰ মহাকৰ্ষণিক বলৰ প্ৰভাৱত সংঘটিত বস্তুৰ গতিৰ বিষয়ে আলোচনা কৰিম। ঠাইভেদে বস্তুৰ ওজন সম্পৰ্কে অধ্যয়ন কৰিম। ঠাইভেদে বস্তুৰ ওজন বেলেগ বেলেগ হয়। আমাৰ ইয়াতে বস্তুৰ যিটো ওজন থাকিব, সেইটো ওজন কি হয়, চন্দ্ৰত কি হ'ব, বেলেগ হ'ব। হয়, ওজন কিন্তু ফৰ নহয়, ফৰ একে থাকে, কিন্তু ওজনটো কি হ'ব, চন্দ্ৰত বেলেগ হয়। কিমান বেলেগ হয়, আমাৰ ইয়াতে যিমান হ'ব তাতকৈ কি হ'ব, তাতে 6 গুণ কমি যায়। গতিকে চাবা, তৰলত বস্তু উপঙাৰ চৰ্তৰ পৰা আলোচনা কৰিম। তৰলত কিয় বস্তু এটা উপঙে, সেই বিষয়ে আমি আলোচনা কৰিম। তৰলত বস্তু উপঙাৰ প্ৰথম হেৰিটো কাৰণটো উলিয়াইছিলে কোনে? আৰ্কিমিডিছে উলিয়াইছিলে, আৰু আৰ্কিমিডিছৰ এই সূত্ৰ আমি ইয়াতে পঢ়িবলৈ পাম। গতিকে এতিয়া চাবা, আমি প্ৰথমতে মহাকৰ্ষণ কি তাক জানি ল'ম। আমি জানো যে চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে ঘূৰে। বস্তু এটা ওপৰলৈ দলিয়াই দিলে ই এক বিশেষ উচ্চতাত উপনীত হয় আৰু তাৰপিছত তললৈ পৰিবলৈ ধৰে। আমি যেতিয়া বস্তু এটা কি কৰিম, ওপৰলৈ দলিয়াই দিম, দলিয়াই দিলে কি হয়, সি নিৰ্দিষ্ট উচ্চতালৈ উঠিব, তাৰপিছত আকৌ সি তললৈ নামি আহে। প্ৰবাদ আছে যে নিউটনে এদিন গছৰ তলত বহি থাকোঁতে আপেল এটা সৰি তেওঁৰ গাতে পৰিল। তলৰ পৰা আপেলটো নিউটনক ভবাই তুলিলে। তেওঁ ভাবিবলৈ ধৰিলে, পৃথিৱীয়ে যদি আপেলটো আকৰ্ষণ কৰিব পাৰে, তেন্তে চন্দ্ৰক আকৰ্ষণ কৰিব নোৱাৰিবনে? অৰ্থাৎ পৃথিৱীত যিটো আপেল আহি পৰিল, সেই আপেলটোক বাৰু চন্দ্ৰে আকৰ্ষণ কৰিব নোৱাৰিবনে? দুই ক্ষেত্ৰতে আকৰ্ষণী বল একেই হ'বনে? তেওঁ অনুমান কৰিলে যে দুই ক্ষেত্ৰতে একেধৰণৰ বলে ক্ৰিয়া কৰে। দুই ক্ষেত্ৰতে কি হয়, একেধৰণে বলে ক্ৰিয়া কৰে। তেওঁ যুক্তি দৰ্শালে যে চন্দ্ৰই সৰল ৰেখা এডালেদি গতি নকৰি কক্ষপথৰ প্ৰতিটো বিন্দুত পৃথিৱীৰ দিশত অধোগামী হয়। সৰল ৰেখাত গতি নকৰে, পৃথিৱীৰ দিশত অধোগামী হয়। চাবা, ইয়াত এটা দিয়া আছে, ইয়াত যদি আমি মাজত যদি পৃথিৱীখন থকা বুলি ধৰি লৈছোঁ, তাৰ চাৰিওফালে চন্দ্ৰ ঘূৰিছে নহয়, এইখন ধৰা আমি পৃথিৱী ধৰিছোঁ, চাৰিওফালে চন্দ্ৰ ঘূৰিছে, তেতিয়া কি হ'ব, প্ৰতিটো বিন্দুত কি হয়, ই পৃথিৱীৰ ফালে এটা অধোগামী কি হয়, বল এটা হয়, যে পৃথিৱীৰ এইফালে
পৃথিৱীৰ ফালে এটা বলে ইয়াক কি কয় টানি থাকে এইটো কয় চেন্ট্ৰিপিটেল বুলি কয় চেন্ট্ৰিপিটেল বা অভিকেন্দ্ৰিক ফ'ৰ্চ অভিকেন্দ্ৰিক বল এই চেন্ট্ৰিপিটেল বা অভিকেন্দ্ৰিক বল বুলি কয় ইয়াক চেন্ট্ৰিপিটেলক কয় চেণ্টাৰ ছিকিং বুলি কয় ইংৰাজীত অৰ্থাৎ ই কেন্দ্ৰৰ ফালে কি কৰিব টানে কোনে টানিছে পৃথিৱীয়ে টানিছে আৰু ই চন্দ্ৰই কি কৰিছে যেহেতু ইয়াক টানি আছে আমি জানো মহাকৰ্ষণ সূত্ৰত কি যে দুইটা বস্তু ইটো সিটোক টানি থাকে কিন্তু কি হয় যেহেতু পৃথিৱীৰ ভৰটো বেছি হয় বেছি হোৱাৰ কাৰণে চন্দ্ৰক কি কৰিছে ই গাৰ ফালে কি কৰিছে টানিছে আৰু ইয়াৰ ভৰ কম হোৱাৰ কাৰণে ই এটা বল এইফালে অনুভৱ কৰিছে হয় কৰাৰ কাৰণে কি হয় ই প্ৰতীকটো এনে কি হয় ই সৰল ৰেখাত যাব খোজে এনেকৈ সৰল ৰেখাত যাব খোজে কিন্তু প্ৰতীকটো বিন্দুত কি হয় ইয়াৰ পৰা এটা আকৰ্ষণ বল অনুভৱ কৰাৰ কাৰণে ই সৰল ৰেখাত যাব নোৱাৰি কি হয় ই চাৰিওফালে এনেকৈ ঘূৰে এইখিনি কথা কৈছে চাবা সেইবাবে ই নিশ্চয়কৈ পৃথিৱীৰ দ্বাৰা আকৰ্ষিত হ'ব লাগিব কিন্তু চন্দ্ৰ সঁচাসঁচিকৈ পৃথিৱীৰ দিশত অধোগামী হোৱা আমাৰ দৃষ্টিগোচৰ নহয় আমি দেখা নাপাওঁ চন্দ্ৰ যে পৃথিৱীৰ ফালে কি হৈছে অধোগামী হৈছে ইয়াত এটা চাবা ক্ৰিয়াকলাপ আমি এটা চাইছোঁ কাৰ্যকলাপ 3.1 এডাল ৰছী লোৱা ৰছীডালৰ মূৰত সৰু শিলগুটি এটা বান্ধা আনটো মূৰ হাতেৰে ধৰি 10.1 চিত্ৰত দেখুওৱাৰ দৰে এইটো কথা হৈছে ইয়াতে যেটো দেখুৱাইছে এনেকৈ কি হয় ৰছী এডালত আমি শিলগুটি এটা বান্ধিছোঁ তাৰপিছত আমি এখন হাতেৰে ধৰি ইয়াক আমি চাৰিওফালে ঘূৰাই আছোঁ সেইটো কথা কৈছে দেখাত এইটো বৰ সহজ এটা প্ৰক্ৰিয়া কিন্তু ইয়াতে কি হয় ইয়াতে চাবা বৈজ্ঞানিক দৃষ্টিভংগী বহুতো ইয়াতে সোমাই আছে শিলগুটিটোৰ গতি নিৰীক্ষণ কৰা হাতৰ পৰা ৰছীডাল এৰি দিয়া হাতৰ পৰা আমি ৰছীডাল এৰি দিলে কি হ'ব ই কি কৰিব ধৰা এইটো চন্দ্ৰ আমাৰ হাতখন আমি পৃথিৱী বুলি ধৰি লৈছোঁ যেতিয়ালৈকে ৰছীডাল আৰু হাতৰ মাজত সংযোগ আছিল তেতিয়ালৈকে এনেকৈ ঘূৰি আছিল কিন্তু যেতিয়া কি হ'ল যে হাতৰ লগত সংযোগটো বিচ্ছিন্ন হ'ল আমি এৰি দিলোঁ দিলাৰ লগে লগে কিন্তু ইয়াৰো এনেকৈ চাৰিওফালে ঘূৰি নাথাকে থাকিব নেকি নাথাকে কিয় নাথাকে কাৰণটো কি যে যিটো বল কি হৈছিলে ইয়াৰ মাজত দুটাৰ মাজত প্ৰয়োগ হৈ আছিল সেই বলটো নোহোৱা হ'ব অৰ্থাৎ চন্দ্ৰক আৰু কি কৰিছে চন্দ্ৰ মানে শিলগুটিটোক হাতে টানি থকা নাই কাৰণে কি হ'ব ই ইয়াৰ বলৰ পৰা মুক্ত হ'ল হাতৰ পৰা মুক্ত হৈ ই কি হ'ব এনেকৈ ই চিধা গুচি যাব অৰ্থাৎ এই যিটো বৃত্ত হয় এই বৃত্তটোৰ স্পৰ্শকৰ দিশ বুলি কৈছে তোমালোকে স্পৰ্শক পাইছিলা টেনজেণ্ট বুলি কয় ইংৰাজীত জ্যামিতিত যে কি হয় বৃত্ত যদি এটা বিন্দুত স্পৰ্শ কৰা সৰল ৰেখাডালক কি বুলি কয় স্পৰ্শক বুলি কয় ই কি কৰিব যাতে এই দিশত শিলগুটিটো গুচি যাব চিধা গুচি যাব এনেকৈ চিধা গুচি যাব শিলগুটিটোৰ গতিৰ দিশ পুনৰাই নিৰীক্ষণ কৰা তেতিয়া কি হ'ব যেতিয়া আমি এৰি দিম তেতিয়া কি হ'ব ই ঘূৰি নাথাকিব ই কি হ'ব এটা কি হ'ব ষ্ট্ৰেট লাইনত ই গুচি যাব ৰছীডাল এৰি দিয়াৰ আগে শিলগুটিটো এটা নিৰ্দিষ্ট দ্ৰুতিৰে বৃত্তাকাৰ পথেৰে ঘূৰিছিল বৃত্তাকাৰ পথত ঘূৰি আছিল আমি ইয়াতে দেখা পাইছিলোঁ নহয় ৰছীডাল এৰি দিয়াৰ আগতে কি কৰিছিল এই বৃত্তাকাৰ পথটোত ঘূৰি আছিল শিলগুটিটো এইটো শিলগুটি হয় ইয়াতে ঘূৰি আছিল কিন্তু কি হ'ব যেতিয়া ইয়াক কি কৰা হয় এৰি দিয়া হয় চাবা ঘূৰিছিল আৰু প্ৰতিটো বিন্দুৰ তাৰ দিশৰ পৰিৱৰ্তন ঘটিছিল প্ৰতিটো বিন্দুত তাৰ দিশৰ পৰিৱৰ্তন কি কৈছে চাবা যে শিলগুটিটো কি হয় ইয়াতে থাকোঁতে ইফালে আহিছে নহয় আকৌ এইটো বিন্দুত ইফালে আহিছে এতিয়া দিশ সলনি কৰিছে ই এটা দিশতে গৈ থকা নাই প্ৰতিটো বিন্দুতে ইয়াৰ দিশ সলনি কৰিছে হয় বৃত্তাকাৰ গতিত কি কৰে বস্তু এটাই প্ৰতিটো বিন্দুতে দিশ সলনি কৰে ই এনেকৈ আহিছিল নহয় ইয়াতে আকৌ এনেকৈ আহিল গতিকে ই প্ৰত্যেকটো বিন্দুতে দিশ সলনি কৰি গতি কৰিলে কি হয় তাক আমি কি বুলি কওঁ বৃত্তাকাৰ গতি বুলি কওঁ দিশৰ পৰিৱৰ্তনৰ লগত বেগৰ পৰিৱৰ্তন বা ত্বৰণ জড়িত থাকে দিশৰ পৰিৱৰ্তনৰ লগত বেগৰ পৰিৱৰ্তন বা ত্বৰণ জড়িত থাকে এইবিলাক তোমালোকে গতি বিষয়ৰ পাঠটো নিশ্চয় পঢ়িছা জানো মই আকৌ তোমালোকক কৈ দিছোঁ যে দিশৰ পৰিৱৰ্তনৰ লগত বেগৰ পৰিৱৰ্তন বা ত্বৰণ জড়িত থাকে কেনেকৈ থাকে তুমি এটা ৰাস্তাত চাইকেল চলাই গৈ আছা যদি চিধা ৰাস্তা হয় পোন ৰাস্তা হয় তেতিয়াহ'লে তুমি কি কৰিব পাৰিবা চাইকেলখন খুব কি কৰিব পাৰিবা জোৰে চলাব পাৰিবা কিন্তু যদি হঠাতে টাৰ্ণিংটো আহে তেতিয়া টাৰ্ণিঙত তুমি কি কৰিব লাগিব তুমি স্পীডটো কমাই দিব লাগিব যদি টাৰ্ণিংটো বহুত শাৰ্প হয় তুমি বহুত স্পীড কমাব লাগিব তাকেই কৈছে যদি দিশৰ পৰিৱৰ্তন হ'লে আমি বেগৰ পৰিৱৰ্তন কৰিব লগা হয় তুমি যদি বৃত্তাকাৰ পথত যদি ঘূৰি থাকিব লাগে তুমি খুব জোৰত ঘূৰিব নোৱাৰিবা বৃত্তটো যিমানে ডাঙৰ হয় সিমান তুমি জোৰত ঘূৰিব পাৰিবা বৃত্তটো যিমানে সৰু কৰি দিয়া তুমি সিমান কি কৰিব লাগিব স্পীডটো কমাব লাগিব কিয় নহ'লে তুমি কি হ'ব তোমাক এটা ফ'ৰ্চ এটা দিব তুমি বাহিৰৰ ফালে পৰি যাবা বৃত্তটো বাহিৰত কাৰণ তোমাৰ গাটো এটা কি হ'ব বল প্ৰয়োগ হ'ব যিটো বলে এই ত্বৰণ সৃষ্টি কৰে আৰু বস্তুটো বৃত্তাকাৰ পথত ঘূৰাই ৰাখে সেই বল কেন্দ্ৰৰ দিশত ক্ৰিয়াশীল এই বলক অভিকেন্দ্ৰিক বল
ইয়াক ইংৰাজীত চেণ্ট্ৰিপিটেল ফ'ৰ্চ বুলি কয় এটা আছে চেণ্ট্ৰিপিটেল আৰু এটা আছে চেণ্ট্ৰিফিউগেল এইটো কয় অভিকেন্দ্ৰিক বল এটা আছে অপকেন্দ্ৰিক বল চাবা ইয়াতে কেনেকৈ অভিকেন্দ্ৰিক অপকেন্দ্ৰিক হয় যে পৃথিৱীয়ে চন্দ্ৰক এই যে গাৰ ফালে টনাৰ কথাটো কৈছোঁ এইটো ক'ব তোমাৰ যিটো বল ই অনুভৱ কৰিছে পৃথিৱীয়ে টনা বলটো অনুভৱ কৰিছে নহয় চন্দ্ৰই হয় পৃথিৱীয়ে কোনফালে টানিছে গাৰ ফালে টানিছে এই বলটোক ক'ব অভিকেন্দ্ৰিক আৰু এই যে শিলগুটিটো হয় বাহিৰৰ ফালে যাব খুজিছে হাতখনৰ পৰা আমি যিটো কি কৈছিলোঁ যে চন্দ্ৰই ইয়াক আকৰ্ষণ কৰি থকা বলটো গতিকে কি হ'ব যে যদি এই শিলগুটিটো বাহিৰত যাব খোজা নহয় এই বলটোক ক'ব তোমাৰ কি ক'ব অপকেন্দ্ৰিক বল অৰ্থাৎ কেন্দ্ৰৰ পৰা আঁতৰি যাব খোজা বলটোক ক'ব অপকেন্দ্ৰিক আৰু কেন্দ্ৰৰ ফালে আহিব খোজা বলটোক ক'ব অভিকেন্দ্ৰিক মনত ৰাখিবা এইটোক কয় অভিকেন্দ্ৰিক বুলি কয় এইফালে হ'লে অভিকেন্দ্ৰিক চেণ্টাৰ চিকিং বুলি কয় ইংৰাজীত কয় চেণ্টাৰ চিকিং বা চেণ্ট্ৰিপিটেল আকৌ যদি এই শিলগুটিটো কি হয় বাহিৰৰ ফালে যাব খোজে সেইটোক কয় চেণ্ট্ৰিফিউগেল বা কি বুলি কয় অপকেন্দ্ৰিক বল বুলি কয় মনত ৰাখিবা অপকেন্দ্ৰিক আৰু অভিকেন্দ্ৰিক বল কি এতিয়া প্ৰশ্নটো এতিয়া লিখি থৈ দিয়া অপকেন্দ্ৰিক আৰু অভিকেন্দ্ৰিক বল কি উল্লেখ কৰা বা অপকেন্দ্ৰিক আৰু অভিকেন্দ্ৰিক বল কি চমুকৈ লিখা গতিকে কি কৰিবা অপকেন্দ্ৰিক আৰু অভিকেন্দ্ৰিক বল কি হয় তুমি ভইচটো শুনি কিনে লিখিবা এই বলক অভিকেন্দ্ৰিক বল ইয়াৰ অৰ্থ হ'ল কেন্দ্ৰাভিমুখী ইয়াতে দি আছে অৰ্থাৎ কেন্দ্ৰৰ ফালে কি কৰিব যিটো বলে ক্ৰিয়া কৰিব ইয়াতে কেন্দ্ৰৰ ফালে কাৰ কাৰণে কৰিছে হাতখনৰ কাৰণে কৰিছে আমি ইয়াক পৃথিৱী বুলি ধৰি লৈছিলোঁ এইটো চন্দ্ৰ বুলি ধৰি লৈছিলোঁ শিলগুটিটো গতিকে হাতখনে যিহেতু টানিছে এই ইফালে যিটো চেণ্টাৰৰ ফালে যিটো বল আহিব শিলগুটিটো টানি থাকিব সেইটো কি বুলি ক'ব আমি কি বুলি কৈছোঁ কেন্দ্ৰাভিমুখী বল হয় বা কেন্দ্ৰাভিমুখী বল বা অভিকেন্দ্ৰিক বল বা ইংৰাজীত ক'ম আমি চেণ্ট্ৰিপিটেল ফ'ৰ্চ এই বলৰ চাবা পিছৰ পেজটোত আমি কৈছোঁ এই বলৰ অবিহনে শিলটো সৰল ৰেখা এডালৰ দিশত গুচি গ'লহেঁতেন এই সৰল ৰেখাডাল বৃত্তাকাৰ পথৰ এডাল স্পৰ্শক হ'ব অৰ্থাৎ এইটো যদি বৃত্ত হয় লিখে স্পৰ্শকডাল দেখুৱাইছে এইটো যদি বৃত্ত হয় যদি বৃত্তিকাৰ পথত এনেকৈ ঘূৰি আছিল নহয় যদি আমি এৰি দিওঁ হয় আমি এনেকৈ এডাল কি আছিলে ৰছী আছিল নহয় ইয়াতে আমি হাতেদি ধৰি আছিলোঁ নহয় গতিকে আমি ইয়াক যদি এৰি দিওঁ তেতিয়া কি হ'ব এৰি দিয়াৰ লগে লগে কি হ'ব ইয়াক যদি আমি এৰি দিওঁ এৰি দিয়াৰ লগে লগে কি কৰিব স্পৰ্শকৰ দিশত গতি কৰিব হয় এডাল স্পৰ্শকৰ দিশত গতি কৰিব তাৰপিছত চাবা পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতিৰ কাৰণ অভিকেন্দ্ৰিক বল কেতিয়াবা আহে পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতিৰ কাৰণ কি এইটো হৈছে কি অভিকেন্দ্ৰিক বল অভিকেন্দ্ৰিক মানে কি চন্দ্ৰক পৃথিৱীৰ কেন্দ্ৰৰ ফালে টনা বলটোৰ কাৰণে কি হয় চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে ঘূৰে তেনেকৈ পৃথিৱীও তেতিয়াহ'লে কি হ'ব সূৰ্যৰ চাৰিওফালে ঘূৰাৰ কাৰণটো কি যে কি হ'ব এইটো হ'ব অভিকেন্দ্ৰিক বল এইটো কোনে প্ৰয়োগ কৰিছে সূৰ্যই প্ৰয়োগ কৰিছিলে যেনেকৈ চন্দ্ৰৰ ওপৰত পৃথিৱীয়ে অভিকেন্দ্ৰিক বল প্ৰয়োগ কৰিছে তেনেকৈ পৃথিৱীৰ ওপৰতো কোনে অভিকেন্দ্ৰিক বল প্ৰয়োগ কৰিছে সূৰ্যই কৰিছে আৰু এই অভিকেন্দ্ৰিক বলৰ কাৰণে সূৰ্যৰ চাৰিওফালে কি কৰিছে পৃথিৱী নহয় বাকী গ্ৰহবিলাকো কি কৰিছে চাৰিওফালে ঘূৰিছে সূৰ্যৰ চাৰিওফালে এনে বলৰ অৱৰ্তমানত চন্দ্ৰই সুষম সৰলৰৈখিক গতি লাভ কৰিলেহেঁতেন কাৰণ যদি এই বলটো নাথাকিলে হয় তেতিয়া চন্দ্ৰ কি হ'ল হয় এইখন পৃথিৱী হ'ল পৃথিৱীক কেয়াৰ নকৰিলে হয় এনেকৈ সৰল ৰেখাত গতি কৰিলে হয় তাকে কৈছে দেখা যায় যে অধোগামী আপেল এটা পৃথিৱীৰ দ্বাৰা আকৰ্ষিত হয় আপেলটোৱে পৃথিৱীক আকৰ্ষণ কৰেনে আপেলটোৱে কৰিব কাৰণ পৃথিৱীৰ কি হয় বিশ্বব্ৰহ্মাণ্ডত থকা চব বস্তুৱে ইটো সিটোক আকৰ্ষণ কৰে যদি কৰে আমি কিন্তু পৃথিৱীখন আপেলৰ দিশলৈ গতি কৰাত নেদেখোঁ কিয় যে গছত থকা আপেলটোৰ ফালে পৃথিৱীখন কিয় গুচি নাযায় তাৰ কাৰণ বেলেগ নহয় যে পৃথিৱীৰ যিমান ভৰ হয় পৃথিৱীৰ ভৰতকৈ কি হ'ব যে চন্দ্ৰৰ ভৰটো কি হয় অতি নগণ্য হয় পৃথিৱীৰ ভৰ তোমালোকে জানা কিমান আছিল 6 × 10⁻24 হয় 6 পিঠিত 24টা শূন্য দিলে যিমান ডাঙৰ এটা ৰাখি হ'ব সিমান কি হয় পৃথিৱীৰ ভৰ হয় 6 × 10⁻24 কেজি কি হয় পৃথিৱীৰ ভৰ হয় কিন্তু আপেল এটাৰ ভৰ তোমাৰ কিমান হ'ব আপেল এটাৰ ভৰ বহুত কম হ'ব নহয় জানো 1 কেজিও নহ'ব তোমাৰ হয় 200 গ্ৰাম বা তোমাৰ 300 গ্ৰাম এনেকুৱা বা মেক্সিমাম 500 গ্ৰাম হ'ব পাৰে গতিকে সেইকাৰণে ইয়াৰ ভৰ নগণ্য কাৰণে আপেলটোৱে পৃথিৱীক আকৰ্ষণ কৰা বলটো আমি দেখা নাপাওঁ পৃথিৱীৰ ভৰটো বহুত বেছি হয় গতি বিষয়ক তৃতীয় সূত্ৰৰ পৰা আমি জানো যে আপেলটোৱে নিশ্চয়কৈ
পৃথিৱী আকৰ্ষণ কৰে, কিন্তু গতি বিষয়ক দ্বিতীয় সূত্ৰ অনুসৰি এটা নিৰ্দিষ্ট বলে সৃষ্টি কৰা ত্বৰণ বস্তুৰ ভৰৰ ব্যস্ত অনুপাতিক। হয়, আমি F = ma বুলি এটা থিয়ৰি পাইছিলোঁ, হয়নে? আচলতে মনত তোমালোকৰ ফ'ৰ্চ পঢ়োঁতে তোমালোকে পাইছিলা যে F = ma, A = F/m এনেকৈ লিখিব পাৰোঁ না নোৱাৰোঁ? F মানে হৈছে বল, m মানে হৈছে বস্তুটোৰ ভৰ, আৰু a মানে হৈছে ত্বৰণ, এক্সেলাৰেশ্যন বুলি কয়। আমি যদি এইটো ইকুৱেশ্যনৰ পৰা আমি A = F/m নাপামনে? নিশ্চয় পাম। গতিকে কি হ'ব তেতিয়া আমি যদি চাওঁ যে কি হয়, ত্বৰণ হ'ব কি বস্তু এটাৰ ভৰৰ ব্যস্ত অনুপাতিক A ইনভাৰ্চলি প্ৰপৰ্চনেল টু m, আকৌ আমি পাম যে কি A ডাইৰেক্টলি প্ৰপৰ্চনেল টু F, নহয়? এই দুটা আমি যদি লগাই দিওঁ তেতিয়া কি হ'ব A ডাইৰেক্টলি প্ৰপৰ্চনেল টু F, অৰ্থাৎ কি হয় ত্বৰণ বলৰ কি হয় সমানুপাতিক হয়। তেনেকৈ কি হ'ব ই কিহৰ ব্যস্ত অনুপাতিক হ'ব? ভৰৰ ব্যস্ত অনুপাতিক হ'ব। এই দুটা আমি থিয়ৰি লগাই কি পাইছোঁ? A = F/m, নহয়নে? অৰ্থাৎ বস্তু এটাৰ ভৰ ইয়াৰ ত্বৰণৰ কি হ'ব ব্যস্ত অনুপাতিক হ'ব, আৰু বল কি হ'ব ত্বৰণৰ সমানুপাতিক হ'ব। তাৰমানে যিমানে তুমি বল বেছিকৈ প্ৰয়োগ কৰিবা সিমানে কি হ'ব বস্তু এটা বেছি জোৰত গতি নকৰিবনে? কিন্তু যদি বস্তুটোৰ ভৰ বহুত হয় তেতিয়াহ'লে ই কি হ'ব বহুত জোৰত গতি নকৰিব। কিয় নকৰিব? ইয়াৰ ভৰ বহুত বেছি, হয়? গতিকে আমি যেনেকৈ তোমাৰ গাড়ীৰ এক্সেলেৰেটৰ বেছিকৈ দবাই দিলে, বেছিকৈ বাইকৰ এক্সেলেৰেটৰ বেছিকৈ পকাই দিলে, বা কাৰখনৰ এক্সেলেৰেটৰ আমি বেছিকৈ ভৰিৰে দবাই দিলে কি হয় ফ'ৰ্চ বেছিকৈ দিছোঁ নহয়নে? তেতিয়া কি হয় তেতিয়া ইয়াৰ এক্সেলাৰেশ্যন বাঢ়ি যায়, নহয়নে? ত্বৰণটো বাঢ়ি যায়। তেনেকুৱা যদি কি হয় বহুত ভৰ বেছি হয়, ভৰ বেছি হ'লে কি হয় যে আমি বহুত বল প্ৰয়োগ কৰিব লগা হয়, অৰ্থাৎ ত্বৰণ কি হ'ব ভৰৰ ব্যস্ত অনুপাতিক। আমি এনেকৈ ইকুৱেশ্যনবিলাক চাম, ইকুৱেশ্যনৰ পৰা আমি এনেকৈ লিখিব পাৰোঁ। আমি প্ৰথমতে পাইছিলোঁ F = ma, নহয়? অৰ্থাৎ বস্তু এটাৰ ওপৰত প্ৰয়োগ হোৱা বল কি হয় ইয়াৰ ভৰ আৰু ত্বৰণৰ পূৰণফলৰ সমান। কিন্তু এই ইকুৱেশ্যনটোৰ পৰা আমি এইটো পালোঁ যে কি A = F/m, আকৌ আমি এইটো ভাঙি দিলে কি হয় F = ma হয়, নহয়নে? গতিকে আমি গম পাইছোঁ এইটো থিয়ৰিৰ পৰা, এইটো ইকুৱেশ্যনৰ পৰা আমি গম পাইছোঁ যে কি হ'ব ত্বৰণ কি হয় ভৰৰ ব্যস্ত অনুপাতিক আৰু বলৰ সমানুপাতিক, নহয়? ঠিক এই থিয়ৰিটোৱে খাটে। কেনেকৈ খাটে? যে যিহেতু ভৰটো কি হয় তোমাৰ চাবা মই কৈ আছোঁ, সেইবাবে আমি পৃথিৱীখন আপেলটোৰ দিশলৈ গতি কৰা নেদেখোঁ, নহয়? কাৰণ কি হ'ব চাবা পৃথিৱীখন চন্দ্ৰৰ দিশত কিয় ধাৱমান নহয় তাৰ ব্যাখ্যাও একে যুক্তিৰ আগবঢ়োৱা হয়। আমাৰ সৌৰজগতত সকলো গ্ৰহই সূৰ্যৰ চাৰিওফালে ঘূৰে। একেধৰণৰ যুক্তি দৰ্শাই আমি ক'ব পাৰোঁ যে সূৰ্য আৰু গ্ৰহবিলাকৰ মাজত এটা বল বিদ্যমান, সূৰ্য আৰু গ্ৰহবিলাকৰ মাজতো থাকিব, সেইটো আমি মহাকৰ্ষণ বুলি কৈছোঁ। উপৰোক্ত তথ্যসমূহৰ পৰা নিউটনে মন্তব্য কৰিছিল যে কেৱল পৃথিৱীখনেহে আপেল আৰু চন্দ্ৰক আকৰ্ষণ কৰে এনে নহয়, বৰং বিশ্বব্ৰহ্মাণ্ডৰ সকলো বস্তুৱে ইটোৱে সিটোক আকৰ্ষণ কৰে। বস্তুৰ মাজৰ এই আকৰ্ষণ বলকে মহাকৰ্ষণ বল বোলে, হয়? মহাকৰ্ষণ বল বোলে। এতিয়া তুমি চাবা মই এইখিনি কথা আকৌ কৈ দিছোঁ যে কি আছিল যে যেতিয়া আপেলটোৰ ভৰ কি আছিল পৃথিৱীৰ তুলনাত নগণ্য আছিল, তেতিয়া কি হ'ব তাৰমানে পৃথিৱীৰ ভৰ বহুত বেছি, ভৰ বহুত বেছি হোৱাৰ কাৰণে কি হোৱা নাই পৃথিৱীখন কি হোৱা নাই চন্দ্ৰৰ ফালে যোৱা নাই। কিয় যোৱা নাই? কাৰণটো কি আছিল ত্বৰণটো বহুত কম আছিল। এয়া যিহেতু পৃথিৱীৰ ভৰ বহুত বেছি গতিকে ত্বৰণটো বহুত কি আছিল কম আছিল, হয়? আপেলৰ ফালে যোৱা পৃথিৱীৰ ত্বৰণটো অৰ্থাৎ আপেলৰ ফালে পৃথিৱীখন গতি কৰা ত্বৰণটো কি আছিল বহুত কম আছিল। কিয় কম আছিল? কাৰণ পৃথিৱীৰ ভৰ বহুত বেছি হোৱাৰ কাৰণে পৃথিৱীৰ ত্বৰণ আপেলটোৰ ফালে কম আছিল। সেইকাৰণে আমি কি দেখা নাপালোঁ যে পৃথিৱীখন আপেলটোৰ ফালে গতি কৰা দেখা নাপালোঁ, কাৰণ পৃথিৱীৰ ভৰ ইয়াতকৈ কি হয় বহুত বেছি হয়। ইয়াৰ পিছত আহিব মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ, এইখিনি মই তোমালোকক নেক্সট পঢ়ুৱাই দিম। এতিয়া তোমালোকে প্ৰশ্ন এটা লিখিবা যে পৃথিৱীৰ ওপৰত থকা নগণ্য ভৰৰ বস্তু এটা পৃথিৱীয়ে আকৰ্ষণ কৰি নিজৰ গাৰ ফালে টানি নিয়ে, কিন্তু
পৃথিৱীখন সেই নগণ্য ভৰৰ বস্তুটোৰ ফালে ধাৱমান নহয় কিয়? এইখিনি লিখিবৰ কাৰণে তুমি এই কথাখিনি মনত পেলাবা যে কি হয় ত্বৰণ ভৰৰ কি হ'ব ব্যস্ত আনুপাতিক হ'ব পৃথিৱীৰ ভৰ বেছি কাৰণে কি হয় নগণ্য ভৰৰ বস্তুটোৰ ফালে কৰা ত্বৰণৰ মানো বহুত কম সেইকাৰণে আমি ইয়াক কি নাপাওঁ দেখা নাপাওঁ নহয় এইখিনি কথা লিখি দিলে হ'ব এইখিনি মোৰ ভইচটোখিনি তোমালোকে উত্তৰটো লিখিবা আৰু কি কৰিবা নেক্সট ক্লাছ পোৱাৰ আগতে তোমালোকে মোক উত্তৰটো হোৱাটছএপত দি দিবা ধন্যবাদ